থাম্বনেল টাইটেল দেখি চাগে গমেই পাইছে আজি আমি আলোচনা কৰিম নিক নেমসমূহ কাক কি বুলি জনা যায় ফেমাছ পাৰ্চনেলিটিজ অফ ইণ্ডিয়া ভাৰতৰ লগতে অসমৰো যিসকল বিখ্যাত ব্যক্তি আছে সিহঁতক কি নামেৰে জনা যায় সিহঁতৰ ছদ্মনামসমূহ আমি আলোচনা কৰিম কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰত্যেকটো পৰীক্ষাতে আহিব দেখা পোৱা যায় আৰু আজি কেৱল এটা ভিডিঅ'ৰ মাধ্যমেৰে 15 মিনিট সময় লাগিব আৰু শেষত আপোনালোকৰ বাবে কিছুমান এমচিকিউ আছে আমি যিমানখিনি আলোচনা কৰিম তাৰ ভিত্তি কৰি তো সেইখিনি এটেণ্ড কৰিব আৰু নিজে কিমানখিনি শুদ্ধ উত্তৰ দিলে সেইটো শেষত কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব গতিকে বেছিকৈ পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ' প্ৰথমতে আমি আছামিজ লিটাৰেচাৰ অৰ্থাৎ আছামিজ সাহিত্যৰ ওপৰত আলোচনা কৰিম এমচিকিউ নাইকিয়া প্ৰথমতে আমি এনেকৈ আলোচনা কৰি ল'ম আৰু শেষত এমচিকিউ আছে আপোনালোকে প্ৰথমতে শিকি লওক তাৰপিছত এমচিকিউখিনি এটেম্প কৰিব তো ইয়াত দেখাই পাই আছে অগ্নিকবি বুলি আমি কমলাকান্ত ভট্টাচাৰ্যদেৱক কোৱা হয় অগ্নিকবি নামেৰে কমলাকান্ত ভট্টাচাৰ্যদেৱক জনা যায় ইয়াত ইংলিছ আছামিজ দুইটা লেংগুৱেজতে আছে যিসকলে ইংলিছ বুজি পায় ইংলিছটো চালে হ'ল আৰু যিসকলে ইংলিছটো অকণ খেলি মেলি লাগে তো সিহঁতে অসমীয়াটো চালে হ'ল তাৰপিছত দিছে আছাম কেশৰী অসম কেশৰী বুলি আমি অম্বিকাগিৰি ৰায়চৌধুৰীক জানো এইটো সকলোৱে জানে আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখিব আৰু পাৰিলে লিখি ৰাখিব কাৰণ ইয়াৰ পৰা এটা নহয় এটা প্ৰশ্ন থাকিবই এইটো 100% চিয়'ৰ পিছত দিছে দ্য ব্যাস অফ আছাম অসমৰ ব্যাস বুলি কাক জনা যায় ৰাম সৰস্বতী দেৱক অসমৰ ব্যাস বুলি কোৱা হয় ব্যাসটো চাগে গমে পাইছে ব্যাসদেৱ বা বেদ ব্যাসা বুলি কোৱা হয় যিজন অৰিজিনেল ব্যক্তি হয় এইটো চাগে সকলোৱে জানে তেওঁ মহাভাৰত লিখিছিলে আৰু অসমৰ ব্যাস বুলি ৰাম সৰস্বতীক জনা যায় তাৰপিছত দিছে উপন্যাস সম্ৰাট হৈছে ৰজনীকান্ত বৰদলৈদেৱক উপন্যাস সম্ৰাট বুলি কোৱা হয় যিটো উপন্যাস আছিলে মিৰি জীয়ৰী তেনেকৈ বস্তুবিলাক মনত ৰাখিব মিৰি জীয়ৰী মই ইয়াত লিখি দিছোঁ মিৰি জীয়ৰী এই ৰজনীকান্ত বৰদলৈদেৱে লিখিছিলে পিছত দিছে কৰ্মবীৰ বুলি আমি কাক জানো নবীন চন্দ্ৰ বৰদলৈদেৱক কৰ্মবীৰ নামেৰে জনা যায় পিছত দিছে কলাগুৰু আপোনালোকে হয়তো সকলোৱে জানে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এইটো চবেই চাগে গমেই পায় আমি কলাগুৰু বুলি বিষ্ণুপ্ৰসাদ ৰাভাদেৱক জানো আৰু এই কলাগুৰু যিটো উপাধি বা ছদ্মনাম এই নিক নেমটো সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱে বিষ্ণুপ্ৰসাদ ৰাভাদেৱক দিছিলে সেইটো মনত ৰাখিব পিছত আছে গীতিকবি বুলি আমি কাক জানো পাৰ্বতী প্ৰসাদ বৰুৱাক আমি গীতিকবি হিচাপে জানো পিছত দিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক আমি জগতগুৰু বুলি জানো আৰু ইয়াত মনত ৰাখিব মেইন কথাটো হৈছে শংকৰদেৱৰ জন্মচনটো হৈছে 1449 এই জন্মচনটো মনত ৰাখিব তাৰপিছত আছে জ্ঞানমালিনীৰ কবি বুলি আমি কাক জানো মফিজুদ্দিন আহমেদ হাজৰিকা দেৱক আমি জ্ঞানমালিনীৰ কবি হিচাপে জানো তাৰপিছত দিছে ত্যাগবীৰ আমি গম পাওঁ কোন হয় হেমচন্দ্ৰ বৰুৱা দেৱক আমি ত্যাগবীৰ নামেৰে জানো তাৰপিছত দিছে দেশভক্ত ভালকৈ চাই ল'ব ইয়াত কনফিউজন নহ'ব ত্যাগবীৰ বেলেগ হয় দেশভক্ত বেলেগ হয় দেশভক্ত হিচাপে আমি কাক জানো তৰুণৰাম ফুকন এইটো হয়তো সকলোৱে জানে অসমৰ যি স্বৰাজ পাৰ্টি আছিলে 1923 তাৰ তেওঁ প্ৰথমজন সভাপতি আছিলে তৰুণৰাম ফুকন তো তেওঁক আমি দেশভক্ত উপাধিৰে বা ছদ্মনামেৰে আমি জানো পিছত দিছে ধিং এক্সপ্ৰেছ বুলি আমি কাক জানো হিমা দাস মানে অসম কন্যা হিমা দাসক আমি ধিং এক্সপ্ৰেছ হিচাপে জানো তেওঁ ছদ্মনামটো ধিং এক্সপ্ৰেছ হয় পিছত দিছে নটসূৰ্য হিচাপে আমি কাক জানো ফণী শৰ্মা নট্যাচাৰ্য ফণী শৰ্মা দেৱক আমি নটসূৰ্য বা নট্যসূৰ্যা বুলি আমি জানো নেক্সটত আছে আমি ধনী কবি বুলি আমি কাক জানো বিনন্দ চন্দ্ৰ বৰুৱা দেৱক আমি ধনী কবি বুলি জানো তাৰপিছত আছে প্ৰতিমাৰ খনিকৰ হিচাপে আমি কাক জানো চন্দ্ৰকুমাৰ আগৰৱালা এইটো মনত ৰাখিবা প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা তেওঁ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ ভিতৰত এজন আছিলে অন্যতম চন্দ্ৰকুমাৰ আগৰৱালা তো তেওঁক আমি প্ৰতিমাৰ খনিকৰ হিচাপে জানো তাৰপিছত আছে বকুল বনৰ কবি বুলি আমি কাক জানো আনন্দ চন্দ্ৰ বৰুৱা দেৱক আমি বকুল বনৰ কবি বুলি জানো তাৰপিছত আছে বনফুলৰ কবি বুলি কাক জানো যতীন্দ্ৰনাথ দুৱৰা দেৱক বনফুলৰ কবি বুলি কোৱা হয় আৰু লগতে মনত ৰাখিব যিটো বনফুল আছিলে তেওঁৰ কবিতা পুথি বনফুল কবিতা পুথিৰ কাৰণে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে আৰু চনটো আছিলে 1955 এইটো চাগে সকলোৱে জানে তো আমি বনফুলৰ কবি বুলি কাক জানো যতীন্দ্ৰনাথ দুৱৰা পিছত আছে বাগ্মীবৰ বুলি আমি কাক জানো নীলমণি ফুকন বা তেওঁ ককা বুলিও কোৱা হয় তো ককাক আমি বা নীলমণি ফুকনক আমি বাগ্মীবৰ বুলি জানো পিছত আছে বিহগী কবি বুলি কাক জানো আমি ৰঘুনাথ চৌধুৰী দেৱক আমি বিহগী কবি বুলি জানো এই প্ৰশ্নটো অলৰেডি আহি গৈছে যোৱাবাৰ আছাম পুলিচৰ পৰীক্ষাত যে বিহগী কবি বুলি কাক জনা যায় সেইটো হ'ব ৰঘুনাথ চৌধুৰী পিছত দিছে ভাঙনি কোঁৱৰ বুলি আমি কাক জানো আনন্দ চন্দ্ৰ আগৰৱালা দেৱক
আমি ভাঙনি কোঁৱৰ বুলি জানো। ইয়াত বহুতে কনফিউজন হৈ যায়, কিছুমানে চন্দ্ৰকুমাৰ আগৰৱালা বুলি কৈ দিয়ে, বাট চন্দ্ৰকুমাৰ আগৰৱালা নহয়, এইটো আনন্দ চন্দ্ৰ আগৰৱালা হ'ব। তাৰপিছত আছে আমি এইটো ওপৰলৈ উঠাই দিছোঁ ৰসৰাজ বা সাহিত্যৰথী। ৰসৰাজ আৰু সাহিত্যৰথী বুলি আমি কাক জানো? অভিয়াছলি অপশ্যন নাই, চৰি, এইটো লক্ষ্মীনাথ বেজবৰুৱা হ'ব। লক্ষ্মীনাথ বেজবৰুৱাদেৱক আমি ৰসৰাজ বা সাহিত্যৰথী বুলি জানো। আৰু তেওঁক এই যিটো ৰসৰাজ উপাধি আছে এইটো অসম সাহিত্য সভাই দিছিলে। অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক এই যিটো ৰসৰাজ উপাধি আছে সেইটো দিছিলে। আৰু চনটো আছিলে, মনত ৰাখিব, চনটো আছিলে 1931, 1931 চনত দিছিলে। পিছত দিয়া হৈছে ৰূপকোঁৱৰ। ৰূপকোঁৱৰ বুলি আমি কাক জানো? জ্যোতিপ্ৰসাদ আগৰৱালা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, তেওঁ ৰূপকোঁৱৰ উপাধি দিয়া হৈছে। তো তেওঁক আমি ৰূপকোঁৱৰ হিচাপে জানো। পিছত আছে লোকনায়ক। লোকনায়ক আমি হিচাপে কাক জানো? অমিয় কুমাৰ দাস। অমিয় কুমাৰ দাসক লোকনায়ক হিচাপে জনা যায়। আৰু লগতে মনত ৰাখিব মহাত্মা গান্ধীৰ যিটো আত্মজীৱনী আছিলে, মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ, তো সেই আত্মজীৱনীটো এই অমিয় কুমাৰ দাসে অসমীয়ালৈ অনুবাদ কৰিছিল। মোৰ সত্য অন্বেষণৰ কাহিনী বুলি তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল। আৰু তেওঁ আছিলে অমিয় কুমাৰ দাস, আৰু তেওঁক আমি লোকনায়ক হিচাপে জানো। পিছত আছে লোকপ্ৰিয়। লোকপ্ৰিয় হৈছে গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈদেৱক অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ, তো তেওঁক আমি লোকপ্ৰিয় হিচাপে জানো। আৰু তেওঁক এই লোকপ্ৰিয় উপাধিটো দিছিলে জয়ৰাম দাস দৌলতৰাম। জয়ৰাম দাস দৌলতৰাম, তো তেওঁ গোপীনাথ বৰদলৈদেৱক এই লোকপ্ৰিয় উপাধিটো দিছিলে। তাৰপিছত আছে আইৰণ মেন অফ আছাম, অসমৰ লৌহ মানৱ। অসমৰ লৌহ মানৱ হিচাপে আমি কাক জানো? বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিক আমি অসমৰ লৌহ মানৱ হিচাপে জানো। আৰু বিষ্ণুৰাম মেধি আছিলে প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল, যি মাদ্ৰাছত ৰাজ্যপাল হৈছিলে, সেইটো মনত ৰাখিব। পিছত আছে সুধাকণ্ঠ। সুধাকণ্ঠ আমি কাক জানো? ডক্টৰ ভূপেন হাজৰিকা। এইটো সকলোৱে জানে, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। ভূপেন হাজৰিকা আমি সুধাকণ্ঠ বুলি জানো। আৰু লগতে মনত ৰাখিব তেওঁক 2019 চনত মৰণোত্তৰভাৱে ভাৰতৰত্ন দিয়া হৈছিলে। মৰণোত্তৰভাৱে, পোষ্টমাছলি বা মৰণোত্তৰভাৱে 2019 চনত তেওঁক ভাৰতৰত্ন দিয়া হৈছিলে। পিছত আছে হস্তীৰ কন্যা। হস্তীৰ কন্যা হিচাপে আমি কাক জানো? প্ৰতিমা বৰুৱা পাণ্ডে বা প্ৰতিমা পাণ্ডে বৰুৱা। প্ৰতিমা পাণ্ডে বৰুৱা বা প্ৰতিমা বৰুৱা পাণ্ডেক আমি কি বুলি জানো? হস্তীৰ কন্যা। হস্তীৰ কন্যা হিচাপে আমি জানো। নেক্সট প্ৰশ্ন, এতিয়া আমি চাম ইণ্ডিয়ান পলিটিচিয়ান। ভাৰতৰ যিসকল ৰাজনীতিবিদ আছে সিহঁতৰ ওপৰত চাম মই। এতিয়া আমি ইণ্ডিয়ান পলিটিচিয়ান, তো ইয়াত দিছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আমি কি বুলি জানো? দেশৰত্ন বুলি জানো। আৰু অজাতশত্ৰু আৰু দেশৰত্ন, এই দুইটা ছদ্মনামেৰে আমি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, যি আছিলে ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি, তো তেওঁক আমি দেশৰত্ন আৰু অজাতশত্ৰু হিচাপে জানো। পিছত দিছে জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰুক আমি কি বুলি জানো? চাচা বুলি জানো। আৰু পণ্ডিতজী, এই দুটা নামেৰে আমি ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুদেৱক জানো। পিছত দিছে চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক আমি আইৰণ মেন অফ ইণ্ডিয়া, যেনেকৈ আইৰণ মেন অফ আছাম হৈছে বিষ্ণুৰাম মেধি, তেনেকৈ আইৰণ মেন অফ ইণ্ডিয়া হৈছে চৰ্দাৰ বল্লভভাই পেটেল। তো চৰ্দাৰ বল্লভভাই পেটেলক আমি আইৰণ মেন অফ ইণ্ডিয়া আৰু বিছমাৰ্ক অফ ইণ্ডিয়া, এই দুটা নামেৰে জানো। বিছমাৰ্ক অফ ইণ্ডিয়া আৰু আইৰণ মেন অফ ইণ্ডিয়া। নেক্সট আছে দাদাভাই নেহৰুজী। দাদাভাই নেহৰুজীক আমি কি বুলি জানো? গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া। গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি আমি দাদাভাই নেহৰুজীক জানো। তাৰপিছত আছে ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীক আমি কি বুলি জানো? প্ৰিয়দৰ্শিনী। ইন্দিৰা গান্ধীক প্ৰিয়দৰ্শিনী বুলিও কোৱা হয়। আৰু আইৰণ লেডি অফ ইণ্ডিয়া, আইৰণ মেন হৈছে চৰ্দাৰ বল্লভভাই পেটেল, আৰু আইৰণ লেডি হৈছে ইন্দিৰা গান্ধী, ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। পিছত আছে সৰোজিনী নাইডু। সৰোজিনী নাইডুক আমি কি বুলি জানো? ভাৰত কোকিলা। ভাৰত কোকিলা বুলি আমি কাক জানো? সৰোজিনী নাইডু। আৰু নাইটিংগেল অফ ইণ্ডিয়া, নাইটিংগেল অফ ইণ্ডিয়া বুলিও জানো, আৰু ভাৰত কোকিলা বুলিও জানো সৰোজিনী নাইডু। পিছত দিছে মহম্মদ আলী জিন্না। মহম্মদ আলী জিন্নাক কি বুলি কোৱা হয়? কুৱেইট ই আজম বা কুৱেইট আই বুলি কয় কিছুমানে। কুৱেইট ই আজম, বা যাৰ মিনিংটো হৈছে গ্ৰেট লিড লিডাৰ। এইটো হৈছে এৰাবিক শব্দ, আৰু ইয়াৰ ইংলিছ মিনিংটো হৈছে গ্ৰেট লিড লিডাৰ। আৰু ইয়াক কুৱেইট ই আজম বুলি জানো আমি কাক? মহম্মদ আলী জিন্নাক। নেক্সট দিছে ইয়াত সুভাষ চন্দ্ৰ বোস। সুভাষ চন্দ্ৰ বোসক আমি কি বুলি জানো? নেতাজী সুভাষ চন্দ্ৰ বোস, তো তেওঁক আমি নেতাজী নামেৰে জানো। আৰু প্ৰিন্স অফ পেৰিয়ডছ বুলি জানো। এইটো দেশপ্ৰেমীৰ, চৰি টাইপিং মিষ্টেক হৈছে, দেশপ্ৰেমী ৰাজকুমাৰ হ'ব। এইটো ৰাজকুমাৰ, দেশপ্ৰেমী ৰাজকুমাৰ বা প্ৰিন্স অফ পেৰিয়ডছ। আৰু দিছে নেতাজী, এই দুটা নামেৰে আমি তেওঁক জানো, নেতাজী সুভাষ চন্দ্ৰ বোসক। তাৰপিছত আছে লাল বাহাদুৰ শাস্ত্ৰী। লাল বাহাদুৰ শাস্ত্ৰীক আমি কি বুলি জানো? মেন অফ পিচ, শান্তিৰ মানুহ। মেন অফ পিচ হিচাপে আমি লাল বাহাদুৰ শাস্ত্ৰীদেৱক জানো। আৰু লাল বাহাদুৰ শাস্ত্ৰী হৈছে ভাৰতৰ দ্বিতীয় প্ৰাইম মিনিষ্টাৰ। পিছত আছে ভগত সিং, শ্বহীদ ভগত সিং। তেওঁক আমি শ্বহীদ ই আজম বুলি আমি কাক জানো? ভগত সিঙক শ্বহীদ ই আজম বুলি জনা যায়।
পিছত দিছে খান আব্দুল গফৰ খান। খান আব্দুল গফৰ খানক আমি কি বুলি জানো? ফ্ৰণ্টিয়াৰ গান্ধী বা সীমান্ত গান্ধী। এইটো প্ৰশ্ন বহুতে দেখা পোৱা যায় যে সীমান্ত গান্ধী নামেৰে কাক জনা যায়। ময়ো অলৰেডি ৰিভিজন ক্লাছত কৰাইছোঁ। তো সেইটো হ'ব খান আব্দুল গফৰ খান। তেওঁক সীমান্ত গান্ধী বা বাদশ্বাহ খান বুলি জনা যায়। বাদশ্বাহ খান বা ফ্ৰণ্টিয়াৰ গান্ধী তেওঁক জনা যায়। আৰু লগতে মনত ৰাখিব তেওঁ হৈছে প্ৰথমগৰাকী ফৰেনাৰ যাক ভাৰত ৰত্ন দিয়া হৈছিলে। যাক ভাৰত ৰত্ন এৱাৰ্ড দিয়া হৈছিলে। ভাৰত ৰত্ন এৱাৰ্ড দিয়া প্ৰথমগৰাকী ফৰেনাৰ হৈছে মানে বিদেশী হৈছে এই খান আব্দুল গফৰ খান অৰ্থাৎ সীমান্ত গান্ধী। পিছত আছে ৰাজা ৰামমোহন ৰয়। ৰাজা ৰামমোহন ৰয়ক আমি কি বুলি জানো? মৰ্ণিং ষ্টাৰ অফ দ্য ইণ্ডিয়ান ৰিলায়েন্সেছ। ভাৰতৰ ৰেনেছাৰ পুৱতি তৰা। ভাৰতৰ ৰেনেছাৰ পুৱতি তৰা বুলি আমি কাক জানো? ৰাজা ৰামমোহন ৰয়। পিছত আছে দয়ানন্দ সৰস্বতী। দয়ানন্দ সৰস্বতীক আমি কি বুলি জানো? ভাৰতৰ মাৰ্টিন লুথাৰ অফ ইণ্ডিয়া। তো মাৰ্টিন লুথাৰ অফ ইণ্ডিয়া বুলি দয়ানন্দ সৰস্বতীক জানো। কিছুমানে ৰাজা ৰামমোহন বুলি কৈ দিয়ে, কিন্তু ৰাজা ৰামমোহন ৰয় নহয়, এইটো দয়ানন্দ সৰস্বতী হ'ব। পিছত দিছে চিত্তৰঞ্জন দাস। CR দাস বুলি পাব পাৰে বা ফুল নেমটো হৈছে চিত্তৰঞ্জন দাস। তো চিত্তৰঞ্জন দাসদেৱক আমি কি বুলি জানো? দেশবন্ধু বুলি চিত্তৰঞ্জন দাসদেৱক জানো। আৰু লগতে মনত ৰাখিব এই মতিলাল নেহেৰু আৰু CR দাস। মতিলাল নেহেৰু আৰু CR দাস মানে চিত্তৰঞ্জন দাস এই দুইগৰাকীয়ে মিলি পেলাই 1923 চনত যিটো স্বৰাজ পাৰ্টি আছে স্বৰাজ পাৰ্টিটো ফৰ্ম কৰিছিলে। পিছত দিছে জয়প্ৰকাশ নাৰায়ণ। জয়প্ৰকাশ নাৰায়ণক আমি কি বুলি জানো? লোকনায়ক হিচাপে আমি কাক জানো? জয়প্ৰকাশ নাৰায়ণ। এইটো ভাৰতৰ লোকনায়ক বুলি কাক জনা যায়? জয়প্ৰকাশ নাৰায়ণ। পিছত আছে আশুতোষ মুখাৰ্জী। আশুতোষ মুখাৰ্জীক আমি কি বুলি জানো? দ্য বেংগল টাইগাৰ বুলি আশুতোষ মুখাৰ্জীক জনা যায়। পিছত আছে বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলকক আমি লোকমান্য বুলি জানো। বাল গংগাধৰ তিলক। আৰু লগতে মনত ৰাখিব 1916 চনত তেওঁ হোম ৰুল লীগ ষ্টাৰ্ট কৰিছিলে। হোম ৰুল লীগ তেওঁ 1916 চনত তেওঁ ষ্টাৰ্ট কৰিছিলে বাল গংগাধৰ তিলকে, আৰু তেওঁক লোকমান্য বুলি কোৱা হয়। পিছত আছে লালা ৰাজপত ৰায়। লালা ৰাজপত ৰায়ক আমি কি বুলি জানো? পাঞ্জাৱ কেশৰী বুলি লালা ৰাজপত ৰায়ক জনা যায়। আৰু আপোনালোকে হয়তো জানে যিটো চাইমন কমিশ্যন আছিলে, এই চাইমন কমিশ্যন যিটো 1928 চনত ভাৰতত আহিছিলে, তো তাতেই এই লালা ৰাজপত ৰায়ৰ মৃত্যু হৈছিলে। লগতে যদি আপোনাক আছাম পুলিচ কমপ্লিট চিলেবাছৰ PDF লাগে, য'ত টোটেল 2500+ MCQ আছে উত্তৰৰ সৈতে, য'ত আছাম পুলিচৰ কমপ্লিট চিলেবাছৰ সকলো ছাবজেক্ট লাইক আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী, ইণ্ডিয়ান হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ, স্পৰ্টছ, পলিটি, ইকনমিক্স, ইংলিছ গ্ৰামাৰ, মেথছ আৰু ৰিজনিং, এই সকলো ছাবজেক্টৰ MCQ আছে উত্তৰৰ সৈতে। যদি আপোনাক লাগে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নাম্বাৰত 99 रुपी পে' কৰি পেলাই এইটো নাম্বাৰতে হোৱাটছআপ আছে, তাতে স্ক্ৰীনশ্বটটো পঠাই দিয়ক। আপোনাক ইমিডিয়েটলি PDFটো পঠাই দিয়া হ'ব। যেহেতু পৰীক্ষাৰ আৰু বেছি দেৰি নাইকিয়া, তো আপোনালোকে আৰু বেছি দেৰি নকৰিব, কাৰণ আপোনালোকে নিজেও পঢ়িব লাগিব। নেক্সট আমি এতিয়া স্পৰ্টছৰ ওপৰত চাম। স্পৰ্টছ পাৰ্চনেলিটি। তো প্ৰথমত আছে ধ্যানচান্দ। মেজৰ ধ্যানচান্দক আমি কি বুলি জানো? মেজিচিয়ান অফ হকী। হকীৰ যাদুকৰ বুলি আমি ধ্যানচান্দদেৱক জানো। মেজৰ ধ্যানচান্দ, তো তেওঁক আমি হকীৰ যাদুকৰ বুলি জানো। পিছত দিছে শচীন তেণ্ডুলকাৰ। শচীন তেণ্ডুলকাৰক আমি মাষ্টাৰ ব্লাষ্টাৰ বুলি জানো, বা গড অফ ক্ৰিকেট বা মাষ্টাৰ ব্লাষ্টাৰ বুলি আমি শচীন তেণ্ডুলকাৰক জানো। পিছত দিছে সৌৰভ গাংগুলী। সৌৰভ গাংগুলীক আমি দাদা, চবেই তেওঁক দাদা বুলি মাতে, তো তেওঁক নিকনেমটো দাদাই হৈ যায়। দাদা আৰু প্ৰিন্স অফ কলিকতাৰ ৰাজকুমাৰ, বা প্ৰিন্স অফ কলকাতা আৰু দাদা, এই দুটা ছদ্ম নামেৰে আমি সৌৰভ গাংগুলীক জানো। পিছত আছে সুনীল গাভাস্কাৰ। সুনীল গাভাস্কাৰক আমি লিটিল মাষ্টাৰ হিচাপে আমি সুনীল গাভাস্কাৰ দেৱক জানো আমি। আৰু গাভাস্কাৰ ট্ৰফিও আছে ক্ৰিকেটৰ ওপৰত ৰিলেটেড, বা ক্ৰিকেটৰ ওপৰত এইটো প্ৰশ্ন সুধি দিব পাৰে যে গাভাস্কাৰ ট্ৰফি কোনটো খেলৰ লগত ৰিলেটেড বা কোনটো খেলৰ সৈতে জড়িত, তেতিয়াহ'লে সেইটো হ'ব ক্ৰিকেট। আৰু পিছত আছে মিল্খা সিঙক আমি কি বুলি জানো? ফ্লাইং শিখ বা উৰণীয়া সিং বা ফ্লাইং শিখ বুলি আমি জানো, এইটো হৈছে মিল্খা সিং। পিছত আছে কপিল দেৱ, যিটো 1983 ৱৰ্ল্ড কাপ জিকিছিলে, তো তেওঁ তেতিয়া কেপ্টেইন আছিলে ইণ্ডিয়ান ক্ৰিকেট টীমৰ। আৰু এই কপিল দেৱক আমি কি বুলি জানো? হাৰিয়ানাৰ হাৰিকেন হিচাপে আমি কপিল দেৱক জানো, এইটো মনত ৰাখিব। পিছত আছে PT ঊষাক আমি কি বুলি জানো? গল্ডেন গাৰ্ল বা উৰাণ পৰি, তেওঁক তিনিটা নামেৰে জনা যায়। গল্ডেন গাৰ্ল, এইটো মনত ৰাখিব। PT ঊষাক গল্ডেন গাৰ্ল, উৰাণ পাৰি আৰু পায়লি এক্সপ্ৰেছ, যিহেতু তেওঁ এথলেটিক্সৰ লগত জড়িত, তেওঁ দৌৰবিদ হয়, এথলেটিক্স হয়। তো গল্ডেন গাৰ্ল, উৰাণ পাৰি
আৰু পায়লি এক্সপ্ৰেছ এই তিনিটা নামেৰে পি.টি. ঊষাক জনা যায়। পিছত আছে হিমা দাস, আমাৰ অসম কন্যা হিমা দাস। তো হিমা দাসক আমি ধিং এক্সপ্ৰেছ হিচাপে জানো, ধিং এক্সপ্ৰেছ। পিছত আছে শোয়েব আখতাৰ, তেওঁ হৈছে পাকিস্তানৰ ক্ৰিকেটাৰ হয়। তেওঁ পাকিস্তানৰ ক্ৰিকেটাৰ শোয়েব আখতাৰ, তেওঁক আমি কি বুলি জানো, ৰাৱালপিণ্ডি এক্সপ্ৰেছ বুলি শোয়েব আখতাৰক জনা যায়। তেওঁ পাকিস্তানী হয়, সকলোৱে জানে। পিছত আছে জহিৰ খান, তেওঁ ইণ্ডিয়ান হয়, জহিৰ খান ক্ৰিকেটাৰ। তো জহিৰ খানক কি বুলি জনা যায়, বৰোদা এক্সপ্ৰেছ বুলি জহিৰ খানক জনা যায়। পিছত আছে ৰাহুল দ্ৰাবিড়, তেওঁক জনা যায় দা ৱাল হিচাপে ৰাহুল দ্ৰাবিড়ক জনা যায়, এইটো হয়তো সকলোৱে জানে। পিছত আছে মেৰী কম, তেওঁক মেগনিফিচেণ্ট মেৰী হিচাপে মেৰী কমক জনা যায়, মেগনিফিচেণ্ট মেৰী। এতিয়া আমি আদাৰ্ছ কেইটামান আছে, আমি চাই থ'লে ভাল হ'ব। যেনেকৈ ৰবীন্দ্ৰনাথ ঠাকুৰক আমি কি বুলি জানো, কবিগুৰু। স্পেলিংটো মিষ্টেক হৈ আছে, যিয়ে নহওক, কবিগুৰু বা বিশ্বকবি বা কবিগুৰু বুলি আমি কাক জানো, ৰবীন্দ্ৰনাথ ঠাকুৰ। ভাৰতৰ যিটো ৰাষ্ট্ৰীয় সংগীত জন গণ মন, সেইটো ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিলে। আৰু লগতে আৰু এটা বস্তু মনত ৰাখিব, আমাৰ ইণ্ডিয়া বা ভাৰত প্লাছ বাংলাদেশ প্লাছ শ্ৰীলংকা, এই তিনিখন দেশৰ যিটো ৰাষ্ট্ৰীয় সংগীত আছে, আমাৰ যেনেকৈ জন গণ মন, বাংলাদেশৰ হৈছে আমাৰ সোণাৰ বাংলা। তো তেনেকুৱা এই তিনিখন দেশৰে ৰাষ্ট্ৰীয় সংগীত এই এজন ব্যক্তিয়ে লিখিছে, আৰু সেই ব্যক্তিজন হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, সেইটো মনত ৰাখিব। তাৰপিছত আছে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ক আমি কি বুলি জানো, সাহিত্য সম্ৰাট, মানে ভাৰতৰ সাহিত্য সম্ৰাট বুলি কাক জনা যায়, বংকিম চন্দ্ৰ চট্টোপাধ্যায়, এইটো মনত ৰাখিব। পিছত আছে লতা মংগেশকাৰক কি বুলি জনা যায়, স্বৰ ককিলা বুলি লতা মংগেশকাৰজীক জনা যায়। পিছত আছে যাদৱ পায়েং, আমাৰ অসমৰ যাদৱ পায়েং, তো তেওঁক জনা যায় ফৰেষ্ট মেন, ভাৰতৰ বন মানুহ বা ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি যাদৱ পায়েঙক জনা যায়, এইটো হয়তো সকলোৱে জানে। আৰু লগতে আৰু এটা বস্তু মনত ৰাখি থ'ব, যাদৱ পায়েঙে যিটো মলাই ফৰেষ্ট আছে, তেওঁৰ অৰিজিনেল নামটো হৈছে যাদৱ মলাই পায়েং। তো এই যিটো মলাই আছে, মলাই ফৰেষ্ট, সেই ফৰেষ্টটো তেওঁ নিজে ৰোপণ কৰিছিল। সেইটো কেতিয়াবা সুধি দিয়ে যে যাদৱ পায়েঙে এককভাৱে ৰোপণ কৰা অৰণ্যখনৰ নাম কি, তেতিয়াহ'লে সেইটো হ'ব মলাই ফৰেষ্ট, আৰু তেওঁৰ সম্পূৰ্ণ নামটো হৈছে যাদৱ মলাই পায়েং। এতিয়া আমি MCQখিনি ডিছকাছ কৰিম। আমি অলৰেডি চালোঁ কাক কি নামেৰে জনা যায়, গোটেইখিনি ডিছকাছ কৰিলোঁ। তো আমি এতিয়া ইম্পৰ্টেণ্ট MCQখিনি ডিছকাছ কৰিম। তো আপোনালোকে এটেণ্ড কৰি যাব, 20টা MCQ আছে টোটেল। তো এই 20টাৰ পৰা আপোনালোকে কিমানখিনি শুদ্ধ কৰিব পাৰিলে, অলৰেডি আমি আলোচনা কৰিলোঁ, তাৰ ওপৰতে ভিত্তি কৰি আছে। হ'লেও আপোনালোকে ভিডিঅ'টো ৰিভাৰ্ছ নকৰিব, এতিয়া যিহেতু পঢ়ি আহিলে, এতিয়া এইখিনি এটেণ্ড কৰিব চেষ্টা কৰক। প্ৰথমটো দিছে, হু ইজ ন'ন এজ দ্য আইৰণ মেন অফ ইণ্ডিয়া, কোনজন ভাৰতৰ লৌহ মানৱ বুলি জনা যায়। অপশ্যন দিছে বাল গংগাধৰ তিলক, চৰ্দাৰ বল্লভভাই পেটেল, ভগত সিং নে সুভাষ চন্দ্ৰ বোস। তো আমি অলৰেডি ডিছকাছ কৰি আহিলোঁ, এইটো হ'ব অপশ্যন বি, চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ হিচাপে জনা যায়, আৰু অসমৰ লৌহ মানৱ হিচাপে বিষ্ণুৰাম মেধিদেৱক জনা যায়। নেক্সট প্ৰশ্ন, হু ইজ পপুলাৰলি কল্ড দ্য মিছাইল মেন অফ ইণ্ডিয়া, কোনজন ভাৰতৰ ক্ষেপণাস্ত্ৰ মানুহ বুলি জনা যায়। অপশ্যন দিছে APJ আব্দুল কালাম, হোমী ভাবা, বিক্ৰম সাৰাভাই নে CB ৰমন। তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ, ডক্টৰ APJ আব্দুল কালাম দেৱক মিছাইল মেন অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট প্ৰশ্ন, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য নেশ্যন ইন ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰৰ পিতা হিচাপে কোনজন জনাজাত। অপশ্যন দিছে জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, BR আম্বেদকাৰ নে ৰবীন্দ্ৰনাথ ঠাকুৰ। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, মহাত্মা গান্ধী। যদি সংবিধানৰ মতে কোনো ভাৰতৰ ৰাষ্ট্ৰপিতা নাইকিয়া, হ'লেও ভাৰতৰ মানুহে বা ভাৰতৰ নাগৰিকে মহাত্মা গান্ধী দেৱক ৰাষ্ট্ৰপিতা হিচাপে ঘোষণা কৰিছে, আৰু ৰাষ্ট্ৰপিতা হিচাপে আমি জানো মহাত্মা গান্ধী দেৱক, কিন্তু এইটো সংবিধানত ক'তো উল্লেখ নাইকিয়া, সেইটো মনত ৰাখিব, কনষ্টিটিউশ্যনত ক'তো উল্লেখ নাই। একচুৱেলি কনষ্টিটিউশ্যনত ভাৰতৰ ৰাষ্ট্ৰীয় পিতা, যিটো আমাৰ প্ৰশ্ন আছে এইটো, আৰু নেশ্যনেল লেংগুৱেজ মই ভালকৈ লিখি দিছোঁ, ফাদাৰ অফ নেশ্যন, আৰু এইটো 1 নম্বৰ। 2 নম্বৰটো হৈছে নেশ্যনেল গেম, আৰু 3 নম্বৰটো হৈছে নেশ্যনেল লেংগুৱেজ। মই এনেদৰে লিখিছোঁ নেশ্যনেল লেংগুৱেজ। এই তিনিটা সংবিধানত লিখিত ৰূপত নাই। আমি জানো যে ভাৰতৰ ৰাষ্ট্ৰীয় খেল হৈছে হকী, ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হৈছে হিন্দী, কিন্তু তেনেকৈ ক'তো লিখা নাই যে ৰাষ্ট্ৰীয় ভাষা হয় বা ৰাষ্ট্ৰীয় গেম হয় বা ফাদাৰ অফ দ্য নেশ্যন হয়, কিন্তু এইটো আমি লিখা হয় বা আমি পঢ়ি আহিছোঁ অলৰেডি, কিন্তু সংবিধানত ক'তো উল্লেখ নাইকিয়া, সেইটো মনত ৰাখিব। আৰু ইয়াৰ এনচাৰ অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন, হু ইজ ন'ন এজ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া, ভাৰতৰ বৃদ্ধ মহান মানুহ বুলি কোনজন জনাজাত। অপশ্যন দিছে লালা লাজপত ৰায়, দাদাভাই নৌৰোজী, মতিলাল নেহেৰু নে গোপাল কৃষ্ণ গোখলে।
তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি দাদাভাই নৰোজী। দাদাভাই নৰোজীক আমি দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি জানো। নেক্সট প্ৰশ্ন, হু ইজ কল্ড দ্য নাইটিংগেল অফ ইণ্ডিয়া? কোনজন ভাৰতৰ নাইটিংগেল বুলি জনাজাত? অপশ্যন হৈছে সৰোজিনী নাইডু, লতা মংগেশকাৰ, ৰাণী লক্ষ্মীবাই নে ইন্দিৰা গান্ধী? তো সঠিক উত্তৰ আমি অলৰেডি পঢ়ি আহিছোঁ। তো অপশ্যন এটো হ'ব কাৰেক্ট, সৰোজিনী নাইডু। সৰোজিনী নাইডুক ভাৰতৰ নাইটিংগেল বুলি জনা যায়। নেক্সট প্ৰশ্ন, হু ইজ ন'ন এজ দ্য ফ্ৰণ্টিয়াৰ গান্ধী? কোনজন সীমান্তৰ গান্ধী বুলি জনাজাত? অপশ্যন হৈছে খান আব্দুল গফুৰ খান, মহাত্মা গান্ধী, ৰাজেন্দ্ৰ প্ৰসাদ নে চি ৰাজাগোপালাচাৰী? অলৰেডি আমি আলোচনা কৰিলোঁ। অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ, খান আব্দুল গফুৰ খান। খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী বা ফ্ৰণ্টিয়াৰ গান্ধী হিচাপে জনা যায়। নেক্সট প্ৰশ্ন, ইয়াত দিছে হু ইজ কল্ড দ্য পাঞ্জাৱ কেশৰী লাইন অফ পাঞ্জাৱ? পাঞ্জাৱ কেশৰী বা পাঞ্জাৱৰ সিংহ নামেৰে কোনজন জনাজাত? অপশ্যন হৈছে ভগত সিং, লালা ৰাজপথ ৰায়, উদ্ধম সিং নে বাল গংগাধৰ তিলক? তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি লালা ৰাজপথ ৰায়। লালা ৰাজপথ ৰায়দেৱক এই পাঞ্জাৱ কেশৰী নামেৰে জনা যায়। নেক্সট প্ৰশ্ন, হু ইজ কল্ড দ্য লোকমান্য? লোকমান্য হিচাপে কোনজন জনাজাত? অপশ্যন হৈছে বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল, লালা ৰাজপথ ৰায় নে গোপাল কৃষ্ণ গোখলে? তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ বাল গংগাধৰ তিলক। লোকমান্য হিচাপে আমি কাক জানো? বাল গংগাধৰ তিলকক জানো। নেক্সট প্ৰশ্ন, হু ইজ ন'ন এজ দ্য বিছমাৰ্ক অফ ইণ্ডিয়া? ভাৰতৰ বিছমাৰ্ক হিচাপে কোনজন জনাজাত? অপশ্যন হৈছে চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু, চি ৰাজাগোপালাচাৰী নে ৰাজেন্দ্ৰ প্ৰসাদ? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ চৰ্দাৰ বল্লভভাই পেটেল। আইৰন মেন অফ ইণ্ডিয়া বা বিছমাৰ্ক অফ ইণ্ডিয়া হিচাপে আমি কাক জানো? চৰ্দাৰ বল্লভভাই পেটেলক জানো। নেক্সট প্ৰশ্ন, হু ইজ ন'ন এজ দ্য ফ্লাইং শিখ অফ আছাম? ভাৰতৰ উড়ন্ত শিখ হিচাপে কোনজন জনাজাত? অপশ্যন হৈছে মিলখা সিং, পি.টি. ঊষা, কপিল দেৱ নে ধ্যান চান্দ? তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ মিলখা সিং। মিলখা সিঙক আমি ফ্লাইং শিখ বুলি জানো। এইটো আমি অলৰেডি ডিছকাছ কৰি আহিলোঁৱেই। নেক্সট প্ৰশ্ন, হু ইজ ন'ন এজ সাহিত্যৰথী অফ আছাম? সাহিত্যৰথী হিচাপে কোনজন জনাজাত? অপশ্যন হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ নে পদ্মনাথ গোহাঁই বৰুৱা? সঠিক উত্তৰ অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট প্ৰশ্ন, হু ইজ ন'ন এজ দ্য উপন্যাস সম্ৰাট অফ আছাম? উপন্যাস সম্ৰাট হিচাপে কোনজন জনাজাত? অপশ্যন হৈছে ৰজনীকান্ত বৰদলৈ, মহেশ্বৰ নেওগ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নে ভৱেন্দ্ৰনাথ শইকীয়া? সঠিক উত্তৰ অপশ্যন এ হ'ব ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ দেৱক উপন্যাস সম্ৰাট হিচাপে জনা যায়। নেক্সট প্ৰশ্ন, হু ইজ কল্ড পাপৰি কবি ইন আছামিজ লিটাৰেচাৰ? পাপৰি কবি হিচাপে কোনজন জনাজাত? অপশ্যন হৈছে বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা, হীৰেণ ভট্টাচাৰ্য, গণেশ গগৈ নে নৱকান্ত বৰুৱা? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি গণেশ গগৈ। গণেশ গগৈ দেৱক পাপৰিৰ কবি হিচাপে জনা যায়। নেক্সট প্ৰশ্ন, হু ইজ কল্ড কবি ৰত্ন ইন আছামিজ লিটাৰেচাৰ? কবি ৰত্ন হিচাপে কোনজন জনাজাত? অপশ্যন দিছে কমলাকান্ত ভট্টাচাৰ্য, ৰঘুনাথ চৌধুৰী, আনন্দ চন্দ্ৰ আগৰৱালা নে হেমচন্দ্ৰ গোস্বামী? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি ৰঘুনাথ চৌধুৰী। কবি ৰত্ন হিচাপে আমি ৰঘুনাথ চৌধুৰী দেৱক জানো। নেক্সট প্ৰশ্ন, হু ইজ ন'ন এজ দ্য অগ্নিকবি ইন আছামিজ লিটাৰেচাৰ? অগ্নিকবি হিচাপে কোনজন জনাজাত? অপশ্যন দিছে কমলাকান্ত ভট্টাচাৰ্য, বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা, পাৰ্বতী প্ৰসাদ বৰুৱা নে নৱকান্ত বৰুৱা? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ কমলাকান্ত ভট্টাচাৰ্য। কমলাকান্ত ভট্টাচাৰ্য দেৱক আমি অগ্নিকবি হিচাপে জানো। নেক্সট প্ৰশ্ন, হু ইজ ন'ন এজ দ্য প্ৰেম আৰু ৰদালিৰ কবি? প্ৰেম আৰু ৰদালিৰ কবি হিচাপে কোনজন জনাজাত? অপশ্যন দিছে হীৰেণ ভট্টাচাৰ্য, হেমচন্দ্ৰ গোস্বামী, নীলমণি ফুকন নে মহেশ্বৰ নেওগ? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ হীৰেণ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্য দেৱক প্ৰেম আৰু ৰদালিৰ কবি বুলি জনা যায়। নেক্সট প্ৰশ্ন, হু ইজ কল্ড ধনী কবি ইন আছামিজ লিটাৰেচাৰ? ধনী কবি হিচাপে কোনজন জনাজাত? অপশ্যন দিছে নীলমণি ফুকন, নৱকান্ত বৰুৱা, বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা নে ৰঘুনাথ চৌধুৰী? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা। বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা দেৱক এই ধনী কবি হিচাপে জনা যায়। নেক্সট প্ৰশ্ন, হু ইজ ন'ন এজ শিল্পী সম্ৰাট? শিল্পী সম্ৰাট হিচাপে কোনজন জনাজাত? দ্য এম্পেৰাৰ অফ আৰ্ট। অপশ্যন দিছে ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা নে পাৰ্বতী প্ৰসাদ বৰুৱা? তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী সম্ৰাট হিচাপে আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক জানো। নেক্সট প্ৰশ্ন, হু ইজ কল্ড নাট্য সম্ৰাট ইন আছামিজ লিটাৰেচাৰ? নাট্য সম্ৰাট হিচাপে কোনজন জনাজাত? অপশ্যন দিছে পাৰ্বতী প্ৰসাদ বৰুৱা, ফণী শৰ্মা, অতুল চন্দ্ৰ হাজৰিকা নে আনন্দ চন্দ্ৰ আগৰৱালা? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি ফণী শৰ্মা। ফণী শৰ্মা দেৱক নাট্য সম্ৰাট বা নাট্য সম্ৰাট বুলি জনা যায়। নেক্সট প্ৰশ্ন, হু ইজ ন'ন এজ সাহিত্য সূৰ্য অফ আছাম? সাহিত্য সূৰ্য হিচাপে কোনজন জনাজাত? অপশ্যন দিছে হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰ কুমাৰ আগৰৱালা, আনন্দ চন্দ্ৰ আগৰৱালা নে লক্ষ্মীনাথ বেজবৰুৱা? তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা দেৱক সাহিত্য সূৰ্য হিচাপে জনা যায়। আই হোপ আপোনালোকে বুজি পালে। নিজে কিমানটা এটেণ্ড কৰিলে আৰু কিমানখিনি শুদ্ধ উত্তৰ দিব পাৰিলে সেইটো এতিয়া কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব। আৰু যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
আৰু যদি আপোনালোকক আজিৰ ভিডিঅ'ৰ সম্পূৰ্ণ PDF-টো লাগে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিছোঁ তাতে জইন হৈ পেলাই আপোনালোকে আজিৰ ভিডিঅ'ৰ সম্পূৰ্ণ PDF-টো ফ্ৰীতে ল'ব পাৰিব গতিকে বেছিকৈ পলম নকৰি সোনকালে টেলিগ্ৰাম চেনেলত জইন হৈ লওক আৰু PDF-টো লৈ লওক যিটো পৰীক্ষাৰো বেছি দেৰি নাইকিয়া তো আপোনালোকে নিজে পঢ়িব লাগিব নিজে চাব লাগিব আজিৰ কাৰণে ইমানখিনি আছিলে লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ